মাতোঁতে মোৰ মায়ে বেবী বাক ইমান নিজৰ ছোৱালীৰ নিচিনা ভাল পাইছে যে সেইখিনি সময়ত তপন দাৰ লগত বেবী বাৰ তেতিয়া নতুনকৈ হেৰি হৈছে আৰু মায়ে নিজৰ ছোৱালী মানে বেবীজনী অকণমানি বুলি মোৰ মায়ে মোক চোৱাৰ লগতে বেবী বাকো মানে পিছে ঘূৰি ফুৰে আৰু মোৰ খুব হিংসা লাগে তেতিয়া। চ' পূৰবী শৰ্মা মোৰ কাৰণে এটা ইম'শ্যন আৰু মোতকৈ সৰু যেন লাগে কাৰণে মই নাম কাঢ়ি মৰমতে মাতিছিলোঁ বেবী বুলি। আৰু পূৰবী শৰ্মাৰ যি ধৰণৰ অভিনয়ৰ গোটেই জীৱনটো আৰু তেওঁৰ যিটো ষ্টেজৰ দক্ষতা, মই ভাবোঁ যে কোনো এগৰাকী অভিনেত্ৰীয়ে তেওঁক যেনেকৈ মৃদুলা বৰুৱা বাইদেউ হওক, বিদ্যা ৰাও বাইদেউহঁতেই হওক, সেই চামৰ অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ এনেকুৱা এগৰাকী অভিনেত্ৰী যাৰ স্থান কোনেও ল'ব নোৱাৰে। মৃদুলা বৰুৱাৰ স্থান আমি যেনেকৈ ল'ব নোৱাৰোঁ বা বিদ্যা ৰাও হওক, পূৰ্ণিমা শইকীয়া হওক, মঞ্জুলা বৰুৱা হওক, তেনেকৈ যিসকল খুব দক্ষ অভিনেত্ৰীসকলৰ মাজত আমি পূৰবী শৰ্মা এগৰাকী এনেকুৱা দক্ষ অভিনেত্ৰী যাৰ স্থান আমি কোনেও ল'ব নোৱাৰোঁ। মই ইনফেক্ট মোৰ নতুন প্ৰগ্ৰাম এটা লিভিং লেজেণ্ডছ বুলি কৰিছিলোঁ, মানে যিসকল লেজেণ্ডছ আমাৰ মাজত এতিয়াও আছে, যিসকল তেওঁলোক লেজেণ্ডছসকলৰ মই এটা পডকাষ্ট কৰি আছোঁ আৰু তাত পূৰবী শৰ্মা আজি যোৱা বছৰ বুলি ক'ব পাৰি, কিন্তু সেইটো শ্বুটিং আমি একেলগে কৰিছিলোঁ। আমি লিভিং লেজেণ্ডছৰ কাৰণে একেলগে মই তেওঁৰ ইণ্টাৰভিউ ছেশ্যন এটা কৰিছিলোঁ আৰু তাৰ পাছত আমি লগৰ ছোৱালীৰ নিচিনা আমি একেলগে ফুৰিবলৈ যাওঁ। মই মৃদুলা বৰুৱা বাইদেউ হওক, বেবী হওক, বিদ্যা বাইদেউ হওক, পূৰ্ণিমা বাইদেউ হওক, মাধুৰিমা বাইদেউ হওক, মঞ্জুলা বৰুৱা বাইদেউ, আমি গোটেইবোৰ বন্ধুৰ নিচিনা, মুন্মী চক্ৰৱৰ্তী, আমি গোটেইবোৰ একেলগে এটা গ্ৰুপৰ নিচিনাকৈ ফুৰিব যাওঁ। গতিকে অভিনয় কৰাৰ বাদেও বেবী বা লগৰ ছোৱালীৰ নিচিনা আছিল আৰু তেনেকৈ আমি মাজে মাজে লগ পাই থাকোঁ। আৰু সদায় মই মাজতে বেবী বাক সদায় কৈছিলোঁ, বোলো আমি এইবাৰ তোমাৰ ঘৰত লগ পাম। আমি কেইদিনমান আগতে বিদ্যা ৰাও বাইদেউৰ ঘৰত লগ পাইছিলোঁ। এতিয়াও আমি কৈছিলোঁ যে আমি এইবাৰ বেবী বাৰ ঘৰত লগ পাম। কিমান দিনৰ আগত? এইটো বেছি দিনৰ আগৰ কথাও নহয়, আজি 2-3 মাহমান হৈছে চাগে। পৰিকল্পনাৰ কথা কৈছিল নেকি? মোৰ এটা খুব আশা আছিল এখন চিনেমা য'ত মই মৃদুলা বৰুৱা, বিদ্যা ৰাও, মঞ্জুলা বৰুৱা আৰু পূৰবী শৰ্মা চাৰিওগৰাকী অভিনেত্ৰীৰ মোৰ ৰোলকেইটা আছিল আৰু ইকুৱেলি ইম্পৰ্টেণ্ট কেৰেক্টাৰ, চাৰিটাই ইম্পৰ্টেণ্ট কেৰেক্টাৰ। গতিকে মই ভাবিছিলোঁ যে ভগৱানে যদি প্ৰথম বিজুদাওকো ভাবিছিলোঁ, সেই ষ্টৰিটো সৰুৰ পৰা মনত পুহি ৰাখিছিলোঁ, কিন্তু কিবা কাৰণে নহ'ল, বেবী বাও গুচি গ'ল। গতিকে কিছুমান বস্তু মই ভাবোঁ যে এনেকুৱা ধৰণৰ কথাবোৰ দেখাৰ পিছত লাগে যে আমি সকলোৱে সেইটো খুব মৰম কৰিব লাগে। আজি বেবী বাই আমাক খুব মৰম কৰিছিল কাৰণে পূৰবী শৰ্মাৰ সেই মৰমৰ মাতষাৰ আৰু কথাবোৰ আমাৰ সদায় মনত থাকিব। ভগৱানে তেওঁক স্বৰ্গত স্থান দিয়ক, মই তাকে প্ৰাৰ্থনা